নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে ২৭ এপ্ৰিল, মাজত মাত্ৰ দুটা দিন বাকী আছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত ১২৫০ টকা সোমাব। অতি শীঘ্ৰে যাওক, আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা পাবনে? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, নতুনকৈ পুনৰ হ'ব ভেৰিফিকেশ্যন। অতি শীঘ্ৰে সাজু কৰক এইকেইবিধ নথিপত্ৰ। আত্মীয়তাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, অতি শীঘ্ৰে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰক। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ তালিকাত নাম থাকিলে ২৩ নং কিস্তিৰ টকা অতি শীঘ্ৰে সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথিপত্ৰ জমা দিলে লাভ কৰিব ১২৫০ টকা। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে, এতিয়া টকা নাপায়, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইখন নথিপত্ৰ সাজু কৰক। জমা দিলে পুনৰ আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা লাভ কৰিব। ৰাজ্যত নতুনকৈ ৩০ লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। অসমত নতুনকৈ ১৫ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। আৰু যিসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকা প্ৰদান কৰা হ'ব। মুঠ ৩০ লাখ হিতাধিকাৰী বাছনি কৰিছে। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন হৈছিল, তেওঁলোককো পুনৰ অৰুণোদয়ৰ সুবিধা দিয়া হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা কোনো ব্যক্তিৰ নাম কৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি নথিপত্ৰখিনি সাজু কৰক। কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেঁচুঘৰত ছাৰ্ভে কৰাৰ পিছতো পকীঘৰ নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপোনাৰ ঘৰত কেঁচুঘৰ আছে নেকি? ছাৰ্ভে কৰাৰ পিছতো আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব PMAYৰ অধীনত চৰকাৰী ঘৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ ছাৰ্ভেৰ কাম কাজ। আপোনাৰ কেঁচুঘৰৰ ছাৰ্ভে মোবাইল ফোনৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব। কেঁচুঘৰৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ। যাৰ এতিয়াও কেঁচুঘৰ আছে, তেওঁলোকে শীঘ্ৰে লাভ কৰিব চৰকাৰী পকীঘৰ। আপুনি এতিয়ালৈকে পকীঘৰ পোৱা নাই নেকি? কোনো দৰিদ্ৰ পৰিয়াল কেঁচুঘৰত থাকিব নালাগে। কেঁচুঘৰৰ ছাৰ্ভে কৰাৰ পিছতে চৰকাৰী পকীঘৰ লাভ কৰিব আপুনি। কিন্তু কেনেকৈ আপুনি ছাৰ্ভে কৰিব, যদি আপোনালোকে নাজানে, এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ জনাই দিম। নিৰ্বাচনৰ ফলাফলৰ পিছতে নতুনকৈ চৰকাৰী ঘৰৰ বাবে ছাৰ্ভেৰ কাম কাজ আৰম্ভ হ'ব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। আপোনাৰ SBIৰ একাউণ্ট আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব ১৫ লাখ টকা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰি আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ হৈছে সুকন্যা সমৃদ্ধি আঁচনি। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। ৭.৬% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিৰ জৰিয়তে। মাহেকত ৩,০০০ টকা বিনিয়োগ কৰিলে ১৪ বছৰৰ পাছত লাভ কৰিব ৯,১১,৫৭৪ টকা। কেৱল এয়াই নহয়, মেচুৰিটিৰ সময়ত লাভ কৰিব ১৫,২২,২২১ টকা। ৮ বছৰ হ'লে আপুনি উলিয়াব পাৰিব ৫০% ধনৰাশি। ন্যূনতম ২৫০ টকা বিনিয়োগেৰে এই একাউণ্ট খুলিব পাৰিব আপুনি। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত আপুনি অতি শীঘ্ৰে যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। এতিয়া আপুনি লগ ইন কৰক অনলাইন sbi.sbi। ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধাও আপুনি ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যিকোনো মুহূৰ্তত আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২৩ নং কিস্তিত ২,০০০ টকা প্ৰদান কৰা হ'ব। চৰকাৰে PM কিষাণৰ অধীনত ৬,০০০ টকা প্ৰদান কৰে। কিন্তু এই মাহত চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। ৬,০০০ টকাৰ পৰিৱৰ্তে ১১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে PM কিষাণৰ
কিষাণৰ ধনৰাশি এতিয়াৰ পৰা প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ২৭৫০ টকা লাভ কৰিব। কেতিয়া PM কিষাণৰ 23 নং কিস্তি টকা সোমাব সকলোৱে ৱেইট কৰি আছে, অন্যথা বঞ্চিত হ'ব ধন ল'বৰ পৰা। অতি শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি নাপাব। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে আপোনালোকে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 অথবা 1800115526 আৰু আনটো নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা সমস্যা হয় আপোনালোকে অভিযোগ দিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত লোকপিয়লৰ দিন ঘোষণা কৰা হৈছে। 2 আগষ্টৰ পৰা আৰম্ভ হ'ব বিশাল অভিযান। লোকপিয়লৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব যদি আপোনালোকে নাজানে পিছত কিন্তু বিপদত পৰিব পাৰে। অতি শীঘ্ৰে জানি লওক লোকপিয়লৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল। ৰাজ্যত ৮৫,০০০ কৰ্মীয়ে কৰিব লোকপিয়ল আৰু 2 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে অসমত লোকপিয়ল হ'ব। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া। জুনৰ পৰা যাব বিষয়ৰ প্ৰশিক্ষণ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। লোকপিয়লৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সকলোৱে কিন্তু নাজানে। লোকপিয়লৰ বাবে কি নথি পত্ৰ লাগিব আপোনালোকে জানেনে? নিশ্চয় জুন মাহত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব লোকপিয়লৰ বাবে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আহি গ'ল নতুন নিৰ্দেশনা। ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি। হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা। সুৰাপান কৰি গাড়ী চলাই 10,000 টকাৰ জৰিমনা বিহা হ'ব। লগতে 6 মাহৰ জেল হ'ব নিশ্চিত। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া 3চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনালোকে সাৱধান হওক, অন্যথা ভয়ংকৰ বিপদৰ সন্মুখীনত পৰিব আপুনি। আপোনাৰ ঘৰত যিমান ডাঙৰ বাহন নহওক কিয় আজিৰ ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কিয়নো পুনৰ একেবলৈ কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। চিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে 1,000 টকাৰ জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। 2চকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা লগতে 3 মাহৰ জেল নিশ্চিত। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব। এয়া কিন্তু ডাঙৰ গাড়ীৰ ক্ষেত্ৰত। কেৱল এয়াই নহয়, কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আহি গ'ল নতুন নিৰ্দেশনা। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া 3চকীয়া আৰু ডাঙৰ বাহন আছে তেনে ক্ষেত্ৰত নিশ্চয় সম্পূৰ্ণকৈ জানিলে, কিয়নো পৰিবহণ বিভাগৰ ফালৰ পৰা জাৰি কৰিছে জাননী। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চহৰবাসীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। দখলমুক্ত হোৱাৰ পিছতে চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। প্ৰথমতে হ'ব উচ্ছেদৰ পিছতে প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি। চৰকাৰ আহিলে চহৰৰ ভূমিতো চলিব বৃহৎ উচ্ছেদ। চহৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰক। চহৰবাসীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ফল মূলৰ বতৰত কল আৰু আপেল, অমিতা আদি খাওঁতে সাৱধান হওক আপুনি, কিয়নো FSSAI জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বজাৰৰ পৰা পকা ফল মূল কিনোতে সাৱধান হওক আপুনি। সুন্দৰ পকা ফল মূল দেখিলে কিনাৰ পৰা বিৰত থাকক, কিয়নো সুন্দৰ পকি থকা ফল মূল হ'ব পাৰে বিষাক্ত। ফল পকাবলৈ ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বহাইড্ৰেট নিষিদ্ধ কৰা হৈছে আৰু সমগ্ৰ দেশতে জাৰি কৰা হৈছে এলাৰ্ট। ফল পকাবলৈ কাৰ্বহাইড্ৰেট ব্যৱহাৰ কৰাটো এতিয়াৰ পৰা সম্পূৰ্ণ অবৈধ আৰু কাৰ্বহাইড্ৰেট ব্যৱহাৰ কৰিলে ব্যৱসায়ী পৰিব বিপদত আৰু কাৰ্বহাইড্ৰেট ব্যৱহাৰ ধৰা পৰিলে 2006 চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত হ'ব আইনী ব্যৱস্থা। এই মাৰাত্মক ৰাসায়নিক দ্ৰব্যই মানৱ দেহৰ কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে। এই সন্দৰ্ভত প্ৰতিখন জিলাৰ খাদ্য সুৰক্ষা বিষয়ক নিৰ্দেশ দিয়া হৈছে।
কাৰ্বহাইড্ৰেট পকা ফলবোৰ দেখিবলৈ সুন্দৰ হয় আৰু কিছু অংশ কেঁচা হৈ থাকে আৰু আনহাতে এই ফল একেবাৰে সোৱাদহীন আৰু একে গন্ধযুক্ত হয় বজাৰৰ পৰা ক্ৰয় কৰা এনে ফল মূল শিশু খোৱাৰ পৰা বিৰত থাকক আপুনি অন্যথা কিন্তু পিছত আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত পৰিব পাৰে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টো এটা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'